ইয়াৰ পাছতে আমাৰ লগত আছে 2025 তাৰিখে পাঠদানৰ শুভাৰম্ভণিৰ এই পবিত্ৰ ক্ষণত আমাৰ মাজত উপস্থিত আছে টাই আহোম শিক্ষা পৰিষদ অসমৰ মাননীয় সভাপতি তথা মানসাল বাবুল ফুকন ডাঙৰীয়া। তেখেতসকলৰ উপস্থিতিয়ে আমাৰ এই অনুষ্ঠান আৰু তেখেতৰ মহান অৱদান আগবাঢ়ি গৈছে। তেখেতৰ অভিধান তেনে সৰু টাই একাডেমীয়ে আগবঢ়াইছে আমাৰ টাই কলা কৃষ্টি ক্ষেত্ৰত টাই সংস্কৃতিৰ ক্ষেত্ৰত নিশ্চয় আমাৰ অঞ্চলটো আগবাঢ়ি যাব বুলিও আমি আশা কৰিছোঁ। ব্যাঘাত জন্মিছিলে, তথাপিও আমি সকলোৰে প্ৰচেষ্টাত আপোনালোকৰ সকলোৰে প্ৰচেষ্টাত আমি আকৌ টাই একাডেমীখন পুনৰুজ্জীৱিত কৰিছোঁ। আমাৰ একাডেমী অধ্যক্ষ মহোদয় লগত আমাৰ হিতৈষী মলুং সকলোৱে গছপুলি ৰোপণ অকমান টিপা দি দিব খালি চাইডটো অকণমান টিপা দিলে হ'ব। তুমি দিয়া মাতি আছে আজি আমাৰ হাতৰ টাই একাডেমীৰ পাঠদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। আমাৰ অলপমান দেৰিয়ে হ'ল, তথাপি আজি আমি আৰম্ভ কৰিছোঁ। বতৰ খুব বেয়া, গতিকে আমাৰ সেই ছাত্ৰ ছাত্ৰীসকল অহাত বৰ অসুবিধা হ'ল, খুব কম সংখ্যকে হয়। অৱশ্যে আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী বুলি কওঁতে একেবাৰে প্ৰাইমেৰী স্কুলৰ পৰা বৃদ্ধ বয়সলৈকে আছে ছাত্ৰ। গতিকে বয়সস্থসকল আজি আছে পাঠদানত অংশগ্ৰহণ কৰিব, কিন্তু সৰু সৰু ছাত্ৰ ছাত্ৰীসকল আজি অহাত বহুত অসুবিধা যি হওক বাৰু আমি অনুষ্ঠানটো আজি সম্পন্ন কৰিছোঁ। আনুষ্ঠানিকভাৱে আমাৰ পাঠদান আৰম্ভ কৰিছোঁ আৰু আমি আনন্দিত হৈছোঁ যে আমাৰ এই অনুষ্ঠানটোলৈ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন ডাঙৰীয়া আহিছে। তেখেত অসম টাই পৰিষদৰো সভাপতি, তাৰোপৰি পাঠশাস্ত্ৰ টাই একাডেমীৰ অধ্যক্ষ মাননীয় বাবুল ফুকন ডাঙৰীয়াও আহিছে। তেখেতসকলে তেখেতসকলৰ পৰামৰ্শ আগবঢ়াইছে আৰু টাই ভাষা শিক্ষাৰ ভৱিষ্যত সম্পৰ্কে তেখেতে ধুনীয়াকৈ বুজাই দিছে তেখেতসকলে। আৰু সেইটো আমি ভাবিছোঁ আমাৰ প্ৰস্তুত ৰাইজসকলে উপলব্ধি কৰিব আৰু তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত টাই ভাষা শিক্ষা ল'বৰ কাৰণে আগবঢ়াই দিব। এতিয়া আমাৰ দুজন শিক্ষক আমি নিযুক্তি দিছোঁ, এগৰাকী হ'ল দুলুমণি চুতীয়া আৰু আনগৰাকী হ'ল শ্যামন্ত চুতীয়া। আজি আমাৰ পুৱাতে পতাকা উত্তোলন হ'ল, তাৰপিছত গছপুলি ৰোৱা কাৰ্য হ'ল, তাৰপিছত বন্তি প্ৰজ্বলন আৰু লগতে জাচিংফা পূজা ভাগি সম্পন্ন হৈ আছে। সেইখিনি কাৰ্যসূচী আৰু তাৰপিছতে আমাৰ এতিয়ালৈকে আমাৰ এডমিশ্যন লোৱা হিচাপত 20জন মানে হৈছে, কিন্তু আটাইখিনি এতিয়ালৈকে যিখিনি মানে তথ্য সম্পূৰ্ণ কৰিব লাগে তাকে আদি কৰি সম্পূৰ্ণ কৰিব পৰা নাই। সেই সম্পৰ্কত আজি আমাৰ টাই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন ডাঙৰীয়াই খুব ধুনীয়াকৈ কৈছে কথাখিনি যে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু চাকৰি সৃষ্টিৰ কাৰণেও যথেষ্টখিনি কৰিছে আৰু এই ক্ষেত্ৰত পূৰ্বাঞ্চল টাই সাহিত্য সভাই যথেষ্ট মানে চেষ্টা কৰিছে। আৰু তেখেতে কোৱা মতে আমাৰ ইয়াত যিসকলে টাই ভাষা শিক্ষা গ্ৰহণ কৰিব সেইসকলে ভৱিষ্যতে সংস্থাপনৰ ক্ষেত্ৰত জীৱন জীৱিকাৰ ক্ষেত্ৰত বহুত